হয় আমি জাতীয় বিদ্যালয়ৰ সাহায্যতে যিখন ফুটবল কমন খেল আমি পাতিছিলোঁ আজি ফলাফলৰ ঘোষণা আছিলে আমি সুকলমে সকলো এই অঞ্চলৰ সকলো ৰাইজৰ সন্মুখত আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিলে তেওঁলোকৰ উপস্থিত আমি সুকলমে ফলাফল ঘোষণা কৰিবলৈ সক্ষম হৈছোঁ অসমবাসী ৰাইজক এইটো ক'ব বিচাৰিছোঁ যে এটা শিক্ষা অনুষ্ঠানৰ নামত আমি যিখন ফুটবল কমন খেল পাতিছিলোঁ এইখন খেল আমি আজি সুকলমে আজি ফলাফল ঘোষণা হৈছে আৰু সাংবাদিক বন্ধুসকলৰ থ্ৰুদি আমি এই ঘোষণা হোৱা লিষ্টখন যাতে সাংবাদিক বন্ধুসকলে আমাৰ ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰি দিয়ে মাজত আমি পৰিচালনা যেতিয়া কৰিবলৈ গৈ আছিলোঁ সঠিকভাৱেই হৈ আছিলে কিন্তু মানে এনেকুৱা এটা পৰিস্থিতি জন্মাইছে যে বহুত এনেকুৱা আজি সমাজত থাকে যিটোলৈকে আজি আমি পৰিস্থিতিৰ সন্মুখীন হৈছোঁ সেইটো আমি কাকো দোষাৰোপ নকৰোঁ কিন্তু এওঁলোকে আমাৰ সমাজৰে কিন্তু ভাল বস্তু এটা ভাল গঠনমূলক এটা তাত বিচাৰিবলৈ এওঁলোকে টান পায় আজি যিটো শিক্ষা অনুষ্ঠানৰ কাৰণে আমি গৈ আছোঁ এওঁলোকে এইটো বিচৰাই নাই যে আমি সুকলমে আমি এই খেলখন কি কয় ফলাফলখিনি ঘোষণা সুকলমে আজিৰ দিনত সমাজত এনেকুৱা ধৰণৰ ব্যক্তি আছে যিসকলে অপ্ৰীতিকৰ সৃষ্টি কৰে অপ্ৰীতিকৰ ঘটনা ঘটাব বিচাৰে আজি আমাৰ ইয়াতো ঘটনা ঘটাব বিচাৰিছিলে কিন্তু আমাৰ কমিটিৰ দায়িত্বত আমি চবেই ঠিকে ঠাকে আছিলোঁ কাৰণে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা ঘটা নাই যদিও কিছু ঘটিছিলে কোনো ক্ষয়ক্ষতি পোৱা নাই খেলখন ধুনীয়াকৈ চলিছে ইয়াৰ জাতীয় বিদ্যালয়ৰ সাহায্যতে যিখন উপহাৰ খেল আমি পাতিছিলোঁ যিসকল ব্যক্তিয়ে আজি খেলৰ উপহাৰ গীত পাইছে তেওঁলোককো ধন্যবাদ জনাম যিসকলে পোৱা নাই তেওঁলোকৰ যাতে মনত কোনো দুখ নিনিয়ে মনত কোনো বেদনা নিয়ে তেওঁলোকে ভাবক যে এখন স্কুলত শিক্ষা অনুষ্ঠানৰ কাৰণে আমি 150 টকাকৈ বনবই